নলবাৰীৰ বৰভাগৰ বৰবৰুৱাত শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিশ্বহৰি পূজা উদযাপন দুদিনীয়াকৈ উদযাপন কৰা বিশ্বহৰি পূজাত অগণন ভক্তপ্ৰাণ ৰাইজৰ লগতে বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক গণেশ ৰায় মেধিৰ পূজা অৰ্চনা নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ বৰবৰুৱাত 100 বছৰ আগৰে পৰা উদযাপিত হৈ আহিছে শ্ৰী শ্ৰী বিশ্বহৰি পূজা বিগত বছৰৰ দৰে এই বেলিও যোৱাকালিৰ পৰা দুদিনীয়াকৈ উদযাপন কৰা হৈছে শ্ৰী শ্ৰী বিশ্বহৰি পূজা যোৱাকালি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি দ্বিতীয় দিনা পুৱা অজস্ৰ ভক্তপ্ৰাণ ৰাইজে পূজাস্থলীত ভিৰ কৰাৰ লগতে বিশিষ্ট সমাজকৰ্মী তথা বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক গণেশ ৰায়মেধি পূজাস্থলীত উপস্থিত হৈ মা বিশ্বহৰিৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। এই বিশ্বহৰি পূজা মই সেৱা জনাইছো প্ৰণাম জনাইছো আৰু এই বৰৰা অঞ্চলৰ যিসকল উদ্যোক্তাই আজি 100 বছৰৰ ঊৰ্ধৰ এই পূজাখন প্ৰতি বছৰে ইয়াত অনুষ্ঠিত কৰি আহিছে। এই অঞ্চলৰ যিসকল ৰাইজ যিসকল ভক্তপ্ৰাণ ৰাইজৰ যিখিনি মনৰ কামনা পূৰণ কৰাৰ কাৰণে প্ৰতি বছৰে পূজাখন কৰি আহিছে আৰু এই পূজাখন অনুষ্ঠিত কৰাৰ কাৰণে এখেতসকলৰ যিটো আটক ধুনীয়া যিটো ব্যৱস্থা সঁচাকৈ অতিবাহিত হৈছোঁ, ভাল লাগিছে আৰু আশা কৰিছোঁ ভক্তসকলৰ মনৰ বাঞ্ছা পূৰণ হওক আৰু লগতে এই পূজাখনৰ জৰিয়তে এই অঞ্চললৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক সেইটোৱে আশা কৰিছোঁ। আৰু আজি ভাল লাগিছে যিটো সময়ত 98 চনৰ আগত এই অঞ্চলৰে বোকা খচি পিনে এই অঞ্চললৈকে আহিছিলোঁ, তাত আজি ধুনীয়াকৈ গাড়ী আহিব পৰা ৰাস্তা এটাৰ ব্যৱস্থা হৈছে। নিশ্চয় এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাত চৰকাৰৰ সহায় সহযোগিতাত তাৰ বাবেও মই ৰাইজ তথা চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই অঞ্চলত ভৱিষ্যতে ৰাইজৰ হৈ যাতে মই কিবা এটা কৰিব পাৰোঁ আৰু কিবা এটা কৰাৰ মানসৰে মোৰ ব্যৱসায় জীৱন এক প্ৰকাৰ শেষ হোৱা নাই যদিও শেষ হোৱাৰ পথত মই 25 বছৰ গুৱাহাটীত থাকি ব্যৱসায় কৰিছিলোঁ আৰু এই অঞ্চলৰ ৰাইজ তথা বৰভাগ অঞ্চল বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজৰ কাৰণে মই কিবা এটা কৰাৰ হকে মই যোৱা অক্টোবৰ মাহৰ পৰা মই কাম কৰি আছোঁ আৰু সেই সূত্ৰে এই অঞ্চলৰ ৰাইজৰ মাজলৈকে আহিছোঁ। এই অঞ্চলৰ ৰাইজৰ মই আশা যিখিনি যাতে ভৱিষ্যতে পূৰণ কৰিব পাৰোঁ, ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, সহায় সহযোগিতা বিচাৰিছোঁ আৰু এই পূজাখন প্ৰতি বছৰে আজি যেনেকৈ অনুষ্ঠিত হৈছে ভৱিষ্যতে এনেকৈ অনুষ্ঠিত হওক আৰু পূজাখনত প্ৰতি বছৰে মই অহাৰ চেষ্টা মোৰ থাকিব আৰু মই সহায় সহযোগিতা কৰিম বুলি মোৰ প্ৰতিশ্ৰুতি দিম। এইখিনিয়ে মোৰ ক'ব। মন কৰিবলগীয়া যে কেইবা সহস্ৰাধিক বন্তি প্ৰজ্বলনেৰে পূজা মণ্ডপৰ পৰিৱেশ আকৰ্ষণীয় কৰি তুলিছিল। ইয়াৰ উপৰি মূল আকৰ্ষণ কলপাতৰ আসন আৰু নৈবেদ্যৰ বিশাল সমাৰোহত উজলি উঠিছিল মূল মণ্ডপৰ চৌহদ। আনহাতে ভক্তই শাৰী পাতি বলি উচৰ্গা কৰা পৰিৱেশ আছিল মন কৰিবলগীয়া। সকলোবোৰ শৃংখলাবদ্ধ, সকলোৱে যেন বিচাৰিছে দেৱীমাৰ আশীৰ্বাদ। বলিদান আৰু পূজাৰ শেষত সমূহীয়া শান্তি আৰু প্ৰসাদ গ্ৰহণ কৰি প্ৰতিজন ভক্তই উভতিছিল নিজ ঘৰলৈ। ওজাপালিৰ বন্দনা ঢোলৰ শব্দত ৰজন জনাই গৈছিল বৃহত্তৰ অঞ্চলটো। পূজা পৰিচালনা সমিতিয়ে জনোৱা মতে উক্ত পূজাখন কেতিয়াৰ পৰা অনুষ্ঠিত হৈ আহিছে তাক সঠিককৈ ক'ব নোৱাৰি যদিও 100 বছৰ যে অতিক্ৰম কৰিছে সেইটো খাটাং। উল্লেখ্য যে উক্ত পূজাত ভক্তৰ মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস আছে। সেয়েহে পূজাখনত বছৰে বছৰে ভক্তপ্ৰাণ ৰাইজৰ সমাগম বৃদ্ধি হৈ আহিছে বুলি সভাপতি সুৰেশ শৰ্মা আৰু সম্পাদক নৰেন দাসে জানিব দিয়ে। কুমুদ দাসে আঁত ধৰা অনুষ্ঠানটোত নিশাৰ ভাগত দুটা আমন্ত্ৰিত নাগাৰা নাম দলে নাম পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে।
প্ৰতি বছৰৰ দৰে এইবেলিও আমি বৰবৰা গাঁৱত শ্ৰী শ্ৰী বিষহৰী পূজাখন দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছিলোঁ। আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ বৰ্তমান বলি উৎসৰ্গ আৰু বলি কাৰ্য চলি আছে। এই পূজাখন ঐতিহ্যমণ্ডিত 100 বছৰ অতিক্ৰম হৈ গৈছে। আমাৰ পূৰ্বপুৰুষৰ পৰা জনামতে প্ৰায় 112 বছৰ অতিক্ৰম হৈ গ'ল এই পূজাখনত। কিন্তু আমি এতিয়া অনুভৱ কৰিছোঁ এই পূজাখনৰ প্ৰত্যেক বছৰে ইমান যাত্ৰীৰ ভিৰ হৈ গৈছে। আমি আমাৰ পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতসকলক আমি পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিব পৰা নাই। যিমান ভক্তৰ ভিৰ আমি দেখিছোঁ, তথাপিও ভক্তগণ ৰাইজে এই মা মনসাৰ ওচৰত নিশ্চয় কিবা এটা পাইছে। প্ৰতি বছৰে অগণন ভক্তৰ সমাগম হৈছে, তেওঁলোকে ফল নিশ্চয় ইয়াত কিবা এটা পাইছে। আৰু এই পূজাখনৰ বিশেষ আকৰ্ষণ আছে। ইয়াত বলি হয়, পঠা, পাৰ, হাঁহ, কোমোৰা এনেকুৱা ধৰণৰ বলি হয়। আৰু বলিবোৰ মানস থাকে, এই মানসৰ ফল তেওঁলোকে পাইছে। সেইকাৰণে এই পূজাখনত অত্যন্ত ভিৰ অনুভৱ কৰিছোঁ আমি। আজিও এতিয়া বৰ্তমান বলি কাৰ্য চলি আছে আৰু সন্ধিয়ালৈকে আমাৰ এই অনুষ্ঠানতে নাগাৰা নাম পৰিৱেশন কৰিব। আৰু নাগাৰা নাম পৰিৱেশন কৰিব অসমৰ দুগৰাকী জনপ্ৰিয় কথাও বৰ্তমান মাননীয় সত্যব্ৰত ডেকা আৰু ধনমণি লহকৰে। বৰগা গাঁৱৰ এই মনসা পূজাৰ সৈতে জড়িত উদ্যোগী কৰ্মকৰ্তা আৰু ভক্তপ্ৰাণ ৰাইজক মই অনুৰোধ জনাইছোঁ। দৰাচলতে এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি মই ব্যক্তিগতভাৱে বৰ আশান্বিত এইবাবে, কাৰণ ধৰ্মই মানুহক সমাগত কৰায়। ধৰ্মই মানুহৰ মাজত এটা সম্পৰ্কৰ কাঠামো তৈয়াৰ কৰাত সহায় কৰিব পাৰে। আৰু ধৰ্মীয় উদ্দীপনাক যদি আমি সামাজিক সজাগতালৈ উত্তৰণ ঘটাব পাৰোঁ, তেতিয়াহ'লে এই উদ্যোগবিলাক বেছি সফল হ'ব পাৰে বুলি মই ভাবোঁ। সেইকাৰণে মানুহৰ সজাগতাৰ বৰ প্ৰয়োজন। এতিয়া আমি বহুত সময়ত জাতীয়তাবাদৰ কথা কওঁ, অসমীয়া জাতিৰ সমস্যাৰ কথা কওঁ, আমি জাতীয়তাবাদী চিন্তাৰে কথা কওঁ। যদি অসমৰ গাঁওবিলাক অৰ্থনৈতিকভাৱে সবল নহয়, তেতিয়াহ'লে কেতিয়াও অসমৰ জাতীয় অস্তিত্ব সুৰক্ষিত হ'ব বুলি মই আশা নকৰোঁ। গতিকে গাঁওবিলাক অৰ্থনৈতিকভাৱে সবল হ'ব লাগিলে আমি চাব লাগিব গাঁৱৰ মাজত কেনেকুৱা ধৰণৰ সমল আছে, কেনেকুৱা সম্ভাৱনা আছে, গাঁৱৰ উৎপাদিত সামগ্ৰীয়ে কেনেকৈ বজাৰ দখল কৰিব পাৰে। আজিকালি অনলাইন মাৰ্কেট, বৈদ্যুতিন বজাৰৰ ব্যৱস্থা আছে। গতিকে বৈদ্যুতিন বজাৰ ব্যৱস্থাৰ লগত গাঁৱৰ নিৰীহ মহিলাসকল তেখেতসকলে বহুত খাদ্যদ্ৰব্য উৎপাদন কৰিব জানে, গামোচা বব জানে, বস্ত্ৰ উৎপাদন কৰিব জানে, মৌ পৰিপালন কৰিব জানে। তেওঁলোকৰ যদি সংযোগ স্থাপিত হয়, গাঁওবিলাক একোখন অৰ্থনৈতিক কেন্দ্ৰলৈ পৰিৱৰ্তিত হোৱাৰ সম্ভাৱনা প্ৰবল। গাঁৱৰ বহুত যুৱকে শিল্পকৰ্ম জানে, তেওঁলোকৰ উৎপাদিত সামগ্ৰীক যদি বজাৰলৈ নিব পাৰে বৈদ্যুতিক মাধ্যমত, অনলাইন মোডত, ই-কমাৰ্চৰ জ্ঞানৰ বৰ প্ৰয়োজন আছে। সেইকাৰণে এচাম শিক্ষিত যুৱ শক্তি আগবাঢ়ি আহক এই পূজা মণ্ডপত জড়িত হোৱা, যিয়ে গাঁওখনক অৰ্থনৈতিক অভিকেন্দ্ৰলৈ পৰিণত কৰিব পাৰে। মই তেনেকুৱাই আশা কৰোঁ আজি মনসা পূজাৰ এই পবিত্ৰ ক্ষণত পূজাই সমবেত কৰা মানুহবিলাক সংকল্প লওক যে আমি গাঁওখনৰ কাৰণে সামূহিকভাৱে আগবাঢ়িম। তেতিয়াহে দৰাচলতে পূজাই এটা সমাজলৈ যোগবাৰ্তা, ইতিবাচক বাৰ্তা আনিব পাৰিব বুলি মই ভাবোঁ। আৰু লগতে পূজাৰ লগত জড়িত থকা যিবিলাক ঐতিহ্য, যিবিলাক ধৰ্মীয় পৰম্পৰা, তাক সংৰক্ষণ কৰিব লাগে। আৰু গাঁওখনকো আমি এতিয়া মেঘালয়ৰ মৌলিলং গাঁওখন যেনেকৈ এটা গ্ৰাম্য অৰ্থনীতিৰ উদাহৰণ দিছে, আমি ইয়াৰ এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশক লক্ষ্য কৰি কওঁ এই বৰগা গাঁওখন অৰ্থনৈতিক পৰ্যটনৰ কেন্দ্ৰ কিয় হ'ব নোৱাৰিব, সেই দিশত আমি চিন্তা কৰিব লাগে। গতিকে আজি ধৰ্মীয় অনুষ্ঠানৰ এই পৰিৱেশৰ মাজত মই তাকে আশা কৰিছোঁ। ধন্যবাদ।